কোনোবা এটা এজেঞ্চিত যেতিয়া ৰিক্ৰুটমেণ্টৰ কাৰণে কেণ্ডিডেট চিলেক্ট হয়, যিকোনো এজেঞ্চিতে হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক বা ষ্টেট গভৰ্ণমেণ্টৰে হওক, সেই এজেঞ্চিয়ে চাৰ্টিফিকেটখিনি ইছুইং অফিচলৈ পঠায় ভেৰিফিকেশ্যনৰ কাৰণে, জেনুইন হয় নে নহয়। তেনেদৰে এইখিনি কেণ্ডিডেটৰ আগতে আমি 6জনৰ ফেক পাইছিলোঁ, সেইখিনি এখন FIR দিয়া হৈছিল যোৱা জুন মাহত। আৰু পৰৱৰ্তী সময়ত আমি যেতিয়া আৰু চালোঁ আৰু এনেকুৱা 11জন কেণ্ডিডেট পালোঁ, তেওঁলোকৰ বিভিন্ন এজেঞ্চিৰ ৰিক্ৰুটিং এজেঞ্চিয়ে তেওঁলোকৰ ডকুমেণ্টছখিনি ভেৰিফিকেশ্যনৰ কাৰণে আমালৈ পঠাইছিল। কাৰণ ডকুমেণ্টছখনত ইছুইং এজেঞ্চি বা ইছুইং অথৰিটি ডেপুটি কমিশ্যনাৰ যোৰহাট বুলি আছিল, বা কিছুমানত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোৰহাট বুলি আছিল। সেই ডকুমেণ্টছখিনি যেতিয়া আমি ভেৰিফাই কৰিলোঁ, ভেৰিফাই কৰোঁতে দেখা পালোঁ যে সেই পাৰ্টিকুলাৰ চাৰ্টিফিকেট নাম্বাৰটোত এগেইনষ্টত বেলেগ কাৰোবাক অন্য চাৰ্টিফিকেট ইছ্যু কৰা হৈছিল, কিন্তু সেই চাৰ্টিফিকেটখন স্কেন কৰি বা মডিফাই কৰি তেওঁলোকে নিজৰ নামত ডমিচাইল চাৰ্টিফিকেট বনাই লৈছে। মেইনলি তেওঁলোকে যিখিনি ভুৱা চাৰ্টিফিকেট কৰিছে, ভুৱা চাৰ্টিফিকেটখিনি ডমিচাইল চাৰ্টিফিকেট মানে স্থায়ী বাসিন্দাৰ চাৰ্টিফিকেট, আৰু দুটামান ক্ষেত্ৰত কাষ্ট চাৰ্টিফিকেট। ইনকাম চাৰ্টিফিকেট মানে যিটো বেছ চাৰ্টিফিকেট লৈ পেলাই তেওঁক ইছ্যু কৰিছে, সেইখন ইনকাম চাৰ্টিফিকেট আছে। তাৰমানে ধৰক আমাৰ কোনোবা এজন খিলঞ্জীয়া লোকৰ ইনকাম চাৰ্টিফিকেটখন লৈ, জেনুইন ইনকাম চাৰ্টিফিকেটখন লৈ তাত তেওঁৰ নামটো সলাইছে, ইনকাম চাৰ্টিফিকেটখনৰ সলনি ধৰক ডমিচাইল চাৰ্টিফিকেট বনাইছে, সেইধৰণে এডিট কৰি পেলাই বনাইছে। তো আমি ইয়াত এটা ক্ৰিমিনেল এংগল দেখা পাইছোঁ যে তেখেতে বেলেগৰ এখন চাৰ্টিফিকেট জালিয়াতি কৰি তেওঁৰ নিজৰ চাৰ্টিফিকেট বুলি প্ৰডিউচ কৰি এটা এজেঞ্চিত, এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা এজেঞ্চিত চাকৰিৰ বাবে নিজকে ভুৱাকৈ প্ৰতিপন্ন কৰিছে বা ভুৱাকৈ তেওঁ নিজকে ৰিপ্ৰেজেণ্ট কৰিছে। গতিকে এইটো এটা ক্ৰিমিনেল অফেন্স। ক্ৰিমিনেল অফেন্সৰ ক্ষেত্ৰত আমাৰ এষ্টাব্লিছ নৰ্ম এইটোৱে যে আমি FIR লজ কৰিব লাগে, আৰু পৰৱৰ্তী যিখিনি ক্ৰাইম ইনভেষ্টিগেশ্যন আৰু তাৰ ওপৰত তেওঁলোকক চাৰ্জশ্বিট কৰা বা FIR কৰা এজ পাৰ ৰুল, সেইখিনি আৰক্ষী বিভাগৰ তৰফৰ পৰা কৰা হয়।